নমস্কাৰ পুনৰবাৰ সকলোকে লাৰ্ণ ডব্লিউ চিন্ময় ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আচলতে ঘৰৰ পৰা বাহিৰত আছোঁ, গতিকে আপোনালোকক সময়মতে ভিডিঅ'বিলাক মই আপলোড দিব পৰা নাই, তাৰ কাৰণে মই দুখিত। আৰু বাৰু যি নহওক, আজি আপোনালোকৰ কাৰণে অসম পুলিচত হ'ব লগা কনষ্টেবল এক্সামৰ 5টা গুৰুত্বপূৰ্ণ প্ৰশ্ন কেইটামান লৈ আহিছোঁ। আহক আমি কুৱেশ্যন কেইটামান ষ্টাৰ্ট কৰোঁ। বৰ্ডখন সৰু, গতিকে মই আখৰকেইটা অলপ ডাঙৰ ডাঙৰকৈ লিখিছোঁ। নাজানো আপোনালোকে ধৰিব পাৰিছে নাই, তথাপিও যিহেতু ঘৰত নাই, মই বাহিৰত আছোঁ। আহক আমি আজি এটা কুৱেশ্যন লৈছোঁ, ৰেচিঅ' এণ্ড প্ৰপ'ৰ্চনৰ কুৱেশ্যন এটা লৈ লৈছোঁ। আৰু এই কুৱেশ্যনটো আমাৰ এক্সামবিলাকত খুবেই অহা দেখা যায়, আৰু এইটো যে কনষ্টেবল এক্সামত অহাৰো খুবেই সম্ভাৱনা আছে। ঠিক আছে, আহক আমি কুৱেশ্যনটো ষ্টাৰ্ট কৰোঁ। ইয়াত কৈছে যে দ্য টু নাম্বাৰ আৰ ইন দ্য ৰেচিঅ' 3:5। দুটা সংখ্যাৰ মানে অনুপাতটো দিয়া আছে, মানে ৰেচিঅ'টো দিয়া আছে 3:5। 3:5 মানে দুটা নাম্বাৰ ৰেচিঅ'টো দিয়া আছে 3:5। If 9 is subtracted from each, the new number are in the ratio 12:23. যেতিয়া 9টো বিয়োগ কৰি দিওঁ, 9টো বিয়োগ কৰি দিয়াৰ পিছত কি কৈছে, নতুন নাম্বাৰ এটা পাওঁ। নতুন নাম্বাৰটো কি হৈছে, ৰেচিঅ' এটা পাওঁ, অনুপাত এটা পাওঁ, কি হৈছে 12:23 পাওঁ। গতিকে আমি কুৱেশ্যনটো পঢ়োঁতে ষ্টেপ ৱাইজ পঢ়িব লাগিব। দ্য টু নাম্বাৰ আৰ ইন দ্য ৰেচিঅ'। ধৰি ল'লো আমাৰ দুটা সংখ্যা অনুপাতটো দিয়া আছে 3:5। আমি এইটো ধৰি ল'লো যেনিবা 3x 5x হ'লনে? এটা নাম্বাৰ 3x বুলি ধৰিলো, এটা নাম্বাৰ 5x বুলি ধৰিলো, হয়নে? এতিয়া একৰ্ডিং টু কুৱেশ্যন, if 9 is subtracted, 9টো যদি আমি বিয়োগ কৰি দিওঁ from each, মানে দুইটাৰ পৰা আমি কি বুলি কৈছে, 9টো বিয়োগ কৰি বুলি কৈছে। মানে এটা সংখ্যা যদি অনুপাতটো কেনেকৈ থাকে, জানে যে অনুপাতটো এনেকৈ থাকে, হয়নে? অনুপাতটো এনেকৈ থাকে, আৰু আমি ধৰি লৈছোঁ কি 5x 5x একৰ্ডিং টু কুৱেশ্যন দেই। এতিয়া যেতিয়া আমি 9টো বিয়োগ কৰি দিওঁ, মানে কি হৈছে, 9টো বিয়োগ কৰি দিওঁ বুলি কৈছে, হয়নে? 9টো বিয়োগ কৰি দিওঁ, তেতিয়া আমাৰ কি বুলি কৈছে, নতুন এটা সংখ্যা অনুপাত পাওঁ। অনুপাতটো কিমান বুলি কৈছে, 12/23, মানে 12:23 হ'লনে? আৰু কুৱেশ্যনটো আমি যেতিয়া এই পৰ্যায়লৈকে ফ্ৰেম কৰিব পাৰিম, আমাৰ উত্তৰটো উলিয়াবলৈ একদম সহজ হৈ যাব। এতিয়া এইটো আমি কেনেকৈ কৰিবলৈ জানো, ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিব লাগে। 23 3x - 9 = 12 5x - 9 হ'লনে? 3 3 = 9, 3 2 = 6, 69x - 9 3 = 27, 7 2 ৰিমাইণ্ডাৰ, 9 2 = 18, 19 20, মানে 207। এইটো 12 5 = 60x - 12 9 = 9 2 = 8 ৰিমাইণ্ডাৰ 1, 9 9 10 108 হ'ল। এতিয়া আমি এক্সৰ টাৰ্মকেইটা এইপিনে লৈ আহিম, 69x - 60x আৰু -108, এইটো ইপিনে লৈ যোৱাৰ লগে কি হ'ব, প্লাছ কিমান হ'ব, 207 হ'লনে? এইটো বিয়োগ কৰিলে কিমান হ'ব, পালোঁ আমি 9x, আৰু এইটো কিমান হ'ব, 207 108, হয়নে? 7 8 9 আহিলে কিমান, 99 হ'লনে? 99 হয়নে? গতিকে এক্সৰ মানটো কিমান পালোঁ, 11 হ'ল। এতিয়া আমাক সুধিছে যে দ্য নিউ নাম্বাৰ আৰ ইন দ্য ৰেচিঅ' 12, দ্য স্মলাৰ নাম্বাৰ। আমাৰ এতিয়া সৰু সংখ্যাটো সুধিছে। সৰু সংখ্যাটো এটা ধৰিছিলোঁ 3x আৰু এটা ধৰিছোঁ 5x, গতিকে সৰু সংখ্যাটো কিমান হ'ব, 3 × 11, মানে কিমান হ'ব, 33। যদি আমাক সুধিলে ডাঙৰ সংখ্যাটো কিমান হ'ব, তেতিয়া আমি এই 5x ল'লোঁ, তেতিয়াহ'লে 5x মানে কিমান, 5 × 11 মানে 55। সকলোৱে বুজি পালে নে উত্তৰটো? আমি কুৱেশ্যনটো কেনেকৈ কৰিলোঁ। নেক্সট আমি আৰু এটা কুৱেশ্যন লৈছোঁ। এইটো টাইম এণ্ড ৱৰ্কৰ প্ৰশ্ন হয়, আৰু এনেকুৱা টাইপৰ কুৱেশ্যন আমাৰ এক্সামত অহা দেখা যায়। গতিকে আহক আমি কুৱেশ্যনটো ট্ৰাই কৰোঁ। ইয়াত কৈছে যে এ আৰু বি এ এটা কাম 12 দিনত, আৰু বি আৰু চি এ সেই একেটা কামকে 15 দিনত, আৰু চি আৰু এ সেই একেটা কামকে 20 দিনত সম্পূৰ্ণ কৰে। তেতিয়াহ'লে আমাক সুধিছে যে এ বি চি, ছাপ'জ এ বি চি তিনিজন মানুহ, এ আৰু বি এ এটা কাম 12 দিনত কৰিব পাৰে, বি আৰু চি সেই একেটা কামকে 15 দিনত কৰিব পাৰে, চি আৰু এ সেই কামটো 20 দিনত কৰিব পাৰে। তেতিয়া সুধিছে গোটেই তিনিজন মিলি পিনি যদি কামটো কৰে, তেতিয়াহ'লে কামটো মুঠ কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব, আমাক উলিয়াব লাগে সেইটো, হয়নে? আমি এটা কথা লিখি ল'ব পাৰোঁ, এ আৰু বি মানে এ প্লাছ বি, মানে দুটা মানুহে কাম কৰিবলৈ কিমান দিন লাগে বুলি কৈছে, 12 দিন লাগে বুলি কৈছে। ঠিক তেনেদৰে বি আৰু চি সেই একেটা কামকে কৰিবলৈ কিমান দিন লাগে বুলি কৈছে, 15 দিন লাগে বুলি কৈছে, হয়নে? চি আৰু এ সেই একেটা কামকে কৰিবলৈ কিমান দিন লাগে বুলি কৈছে, 20 দিন লাগে বুলি কৈছে, হ'লনে? তেতিয়াহ'লে আমিতো গম নাপাওঁ মুঠ কামটো কিমান, গতিকে মুঠ কামটো উলিয়াবলৈ আমি কি উলিয়াব লাগিব, লসাগু। গতিকে লসাগুটো আমি উলিয়াব লাগিব। ইয়াৰ পৰা আমি কি কৰিব লাগিব, লসাগু উলিয়াব লাগিব। আৰু লসাগু কেনেকৈ উলিয়াই আমি সেইটো জানো। 12 15 20 যদি আমি লসাগু উলিয়াবলৈ হয়, 3 কাটিলোঁ, 3 4 = 12, 3 5 = 15, 3 যাব নেকি, নাযায়, গতিকে এনেকৈ ধৰি দিলোঁ। এইটো 5 কাটি দিলোঁ, 5 4 1 4, মানে এতিয়া কি হৈছে 4 1 1 1 হ'লনে? 5 3 × 15, 15 4 × 60, মানে মুঠ কাম কিমান আমাৰ 60।
গতিকে এ আৰু বি এ এই কামটো কৰিবলৈ কিমান লাগিব 12 আমি 60 যদি হৰণ কৰি দিওঁ কিমান হ'ব 5 দুইটাই কৰিবলৈ মানে 5 দিন ইহঁতৰ এফিচিয়েন্সি 5 ঠিক তেনেদৰে ইয়াৰ এফিচিয়েন্সি কিমান হ'ব 4 ইয়াৰ এফিচিয়েন্সি কিমান হ'ব 3 আগতে এনেকুৱা প্ৰশ্ন আমি কৰিছিলোঁ গতিকে এই এনেকুৱাবিলাক প্ৰশ্ন অহাৰ খুবেই সম্ভাৱনা আছে আৰু এনেকুৱা ধৰণৰ এটা কুৱেশ্যন হ'লেও এক্সামত আহে বিশেষকৈ অসম পুলিচৰ এক্সামত এনেকুৱা টাইপৰ কুৱেশ্যন এটা হ'লেও আহে হয়নে এ বি গতিকে এ বি কিমান পালো আমি a প্লাছ বি কিমান পালো আমি 5 b প্লাছ c কিমান পালো আমি 4 আৰু c প্লাছ a কিমান পালো 3 হয়নে এটা আমাক কৈছে যে গোটেইকেইটা মানুহ মিলি পিনি কিমান দিনত কৰিব পাৰে আৰু এইটো যদি আমি 1 নম্বৰ ইকুৱেশ্যন বুলি ধৰো যদি 2 নম্বৰ ইকুৱেশ্যন বুলি ধৰো যদি আমি 3 নম্বৰ ইকুৱেশ্যন বুলি ধৰো আমি দেখাত এনেকুৱা লাগে নেকি 1 প্লাছ 2 প্লাছ 3 যদি আমি কৰি দিও কিমান হ'ব a প্লাছ b b প্লাছ c c প্লাছ a মানে কিমান দুটা a আছে দুটা b আছে আৰু দুটা c আছে হয়নে এফালে কিমান আছে 5 4 9 9 9 3 12 আছে হল ইয়াৰ পৰা আমি 2 টো কমন লৈ ললো a প্লাছ b প্লাছ c মানে এই দুইটো আকৌ ইয়ালে হৰণ হৈ যাব মানে a প্লাছ b প্লাছ c এ মুঠ কামটো কৰিবলৈ কিমান দিন লাগে বুলি ক'লে আমি কি বুলি ক'ব লাগিব 6 দিন লাগে a প্লাছ b এ 12 দিন লাগে b প্লাছ c এ 15 দিন লাগে c প্লাছ a 20 দিন লাগে গতিকে আমি মুঠ কামটো লৈ ললো মুঠ কামটো মানে কিমান 60 কামটো হিহঁতৰ a প্লাছ b মানে 5 দিন এটা এফিচিয়েন্সি মানে ক্ষমতাটো 5 পালে b প্লাছ c 4 c প্লাছ a ইমান গতিকে এই প্ৰসেসটো কৰি আমি ইকুৱেশ্যন 1 ইকুৱেশ্যন 2 ইকুৱেশ্যন 3 যদি যোগ কৰি দিওঁ তেতিয়াহ'লে a b c মিলি পিনি কামটো 60 দিনৰ কামটো কিমান দিনত কৰিব পাৰে 6 দিনত কৰিব পাৰে গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে নিজে হলেও উলিয়াৰ চেষ্টা কৰিব আৰু মোৰ বিশ্বাস আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত এৰি থৈ নাহে খুব সহজে ইয়াৰ উত্তৰটো উলিয়াব পাৰিব আহক আমি নেক্সট এটা কোৱেশ্যন লৈ লওঁ কোৱেশ্যনটো পঢ়িছো মই if 10% of a is equal to 12% of b ঠিক আছে 10% of a is equal to মই এনেকৈ লিখি লৈছো ফাৰ্ষ্টে if 10% of a equal to 12% of b then 15% of a is equal to what percent of b 15% of a আমি a মানটো জানিব লাগিব তেতিয়াহে আমি a 15% উলিয়াব পাৰিম মানে গতিকে ইয়াৰ পৰা আমি a আৰু b মাহিটো উলিয়াই লওঁ ঠিক আছে অনুপাতটো উলিয়াই ললে হৈ গ'ল আমি ঠিক আছে ইয়াত কৈছে 10% of a equal to 12% of b মানে 10% of a মানে 10/100 of মানে কিমান 1 into a হয়নে 12/100 into b হল ইমানখিনি লাগে বুজি পালে গতিকে ইয়াৰ পৰা আমি কি 100 টো কেনসেল কৰি দিলো 2 5 গুণ 10 2 6 গুণ 12 মানে 5a equal to 6b 5a equal to 6b তেতিয়াহ'লে a গেছ অনুপাতটো উলিয়াই ললে হৈ গ'ল আমি ঠিক আছে ইয়াত কৈছে 10% of a equal to 12% of b মানে 10% of a মানে 10/100 of মানে কিমান 1 into a হয়নে 12/100 into b হল ইমানখিনি লাগে বুজি পালে গতিকে ইয়াৰ পৰা আমি কি 100 টো কেনসেল কৰি দিলো 2 5 গুণ 10 2 6 গুণ 12 মানে 5a equal to 6b 5a equal to 6b তেতিয়াহ'লে a by b আমি কি বুলি লিখিব পাৰো 6/5 বুলি লিখিব পাৰো যদি আমি অনুপাতত লিখো a is to b মানে কিমান 6 is to 5 বুলি লিখিব পাৰো আমাক সুধিছে যে 15% of a মানে কিমান 15% of a equal to what percent of b what suppose x% of b বুলি হলনে 15/100 a মানে কিমান 6 হয়নে b মানে x/100 into b মানে কিমান 5 হলনে এই দুটা কৰি মেলি x ৰ মানটো যি পাম আমাৰ হেতুৱে হৈছে কি হয় উত্তৰটো সকলোৱে বুজি পালে নে বাৰু if 10% of a is equal to 12% of b then 15% of a is equal to what percent of b প্ৰথমতে 10% of a equal to 12% of b গতিকে ইয়াৰ পৰা আমি অনুপাতটো উলিয়ালো a is to b টো উলিয়াই দিলো তাৰ পাছত আমাক কৈছে যে a is equal to what percent of b 15% of a is equal to what percent 15% of a মানে কিমান 6 equal to speed time and distance of question হয় আৰু speed time and distance of question বুলি ক'লে আপোনালোকে এটা বস্তু মনত ৰাখিব distance equal to speed into time most important ফৰ্মুলা হয় এটো আপোনালোকে জানিব লাগিব distance equal to speed into time এই বস্তুটো যদি জানে আপোনালোকে ইয়াৰ কোৱেশ্চন বিলাকৰ উত্তৰবিলাক সলভ কৰিব পাৰিব ঠিক আছে ইয়াত কৈছে যে এখন বাস মুভিং এট 40 km/h covers a distance in 6 hours 15 minutes মানে এখন বাসে স্পিডটো কিমান স্পিডত গৈছে 40 km/h স্পিডত গৈছে মানে ঘন্টাত 40 km গতিবেগত গৈছে আৰু কিমান ডিসটেন্স কিমান কভাৰছে ডিসটেন্স আমাক ডিসটেন্সটো দিয়া নাই কিমান ঘন্টা গলি গৈছে
a bus moving at 40 km/h covers a distance in 6 hours 50 minutes 6 ঘন্টা 15 মিনিট ঠিক আছে এখন বাসে এটা ডিসটেন্স কভাৰ কৰিলে 6 ঘন্টা 15 মিনিটত ঘন্টাত 40 কিলোমিটাৰ গতিবেগত গৈছে ঠিক আছে আমাক ঠিক আছে ইয়াত দিয়া আছে স্পিড দিয়া আছে স্পিড কিমান দিয়া আছে আমাক 40 কিলোমিটাৰ পাৰ আৱাৰ স্পিডত দিয়া আছে হয়নে টাইম দিয়া আছে টাইমটো কিমান দিয়া আছে আমাক 6 hours 15 মিনিট হয়নে যেহেতু আৱাৰত আছে আমি এই মিনিটটো যদি আৱাৰলৈ কনভাৰ্ট কৰি আমি কিহে হন কৰি দিব লাগিব 6 hours মানে 15/60 হন কৰি দিব লাগিব হলনে এটা কইলে কিমান হ'ব 1/4 মানে 15 to the 13 6 1/4 hour হল ইমানখিনি লাগে বুজি পালে সকলোৱে নেক্সট আমাক ইয়াত কি কৈছে নেক্সট কৈছে যে কি ইয়াৰ পৰা আমি ডিসটেন্সটো উলিয়াব পাৰিম না খুব সহজে হয়নে ইয়াৰ পৰা আমি ডিসটেন্সটো যদি উলিয়াই লওঁ ডিসটেন্সটো উলিয়াবলৈ আমি কি কৰিব লাগিব প্ৰথমতে ডিসটেন্সটো ইকুৱেল টু স্পিড ইনটু টাইম কৰিব লাগিব হলনে স্পিডটো কিমান দিয়া আছে 40 টাইমটো কিমান দিয়া আছে 6 hours 6 1/4 হল এটা যে আমি কৰি থৈ দিও কিমান হ'ব 6 4 25/4 মানে 25/4 নেকে লিখব এটা পূৰণ কৰি দিও এতিয়া এইটো যদি আমি কৰো 410 মানে কিমান হ'ব 250 কিলোমিটাৰ মানে 40 কিলোমিটাৰ ঘন্টা গতিবেগত গৈছে কিমান সময়ৰ কাৰণে গৈছে 1/4 আৱাৰ কাৰণে গ'ল ঠিক আছে তেতিয়ালে কিমান ডিসটেন্স কভাৰ কৰিলে 250 কিলোমিটাৰ ডিসটেন্স কভাৰ কৰিলে এতিয়া কৈছে যে if it travels the same distance মানে ডিসটেন্সটো কিমান যদি একেটা ডিসটেন্সেই 250 কিলোমিটাৰ ডিসটেন্সটোৱে যদি হি কিমান গতি এবাৰ স্পিডটো বঢ়াই দিলে কিমান গতিবেগত গ'ল 50 কিলোমিটাৰ গতিবেগত গ'ল তেতিয়াহলে আমাক সময়টো কিমান লাগিব ডেফিনেটলি ইয়াত যদি 6 ঘন্টা লাগিছে আৰু যদি স্পিডটো বঢ়াই দিয়াত ঘন্টাত 40 কিলোমিটাৰ গতিবেগত যাওঁতে যদি 6 ঘন্টা লাগিছে যদি স্পিডটো 50 কিলোমিটাৰ গতি 50 কৰি দিয়ে স্পিডটো যদি বঢ়াই দিয়ে তেতিয়াহলে আমাৰ সময়টো কি লাগিব সময়টো কম লাগিব হয়নে গতিকে আমি ইয়াৰ পৰা কি ললো ইয়াৰ পৰা আমি সময়টো লৈ লওঁ যেহেতু আমি জানো যে ডিসটেন্স ইকুৱেল টু স্পিড ইনটু টাইম টাইম ইকুৱেল টু ডিসটেন্স বাই স্পিড হয়নে ডিসটেন্স আমাক কিমান দিয়া আছে ডিসটেন্স কিমান দিয়া আছে 250 টাইম কিমান দিয়া আছে 50 তুমি কটাকটি কৰি 5 যা 25 ঠিক আমাক কিমান ঘন্টা লাগিলে 5 ঘন্টা লাগিলে হলনে how long will it take to cover the distance it will take 5 hours to cover the same distance that means 250 distance মই আপোনাক কোৱেশ্চনটো আকবা বুজাই দিছো এখন বাস ঘন্টাত 40 কিলোমিটাৰ গতিবেগত 6 ঘন্টা 15 মিনিটৰ কাৰণে গ'ল আৰু এটা মিনিমাম ডিসটেন্স কভাৰ কৰিলে গতিকে আমি কিমান ডিসটেন্স কভাৰ কৰিলে আমি গম নাপাওঁ ইয়াৰ পৰা আমি কি কৰিলো আমাৰ ডিসটেন্স ইকুৱেল টু স্পিড ইনটু টাইমৰ সহায়ত ফৰ্মুলাটোৰ সহায়ত আমি কি কৰিলো কিমান ডিসটেন্স কভাৰ কৰিলে আমি হেতু উলিয়াই ললো নেক্সট if it travels at a speed of 50 km/h যেতিয়া হি গতিবেগটো বঢ়াই দিলে 50 কিলোমিটাৰ গতিবেগত বঢ়াই দিলে আৰু ডিসটেন্সটো কি আছে সেম আছে 250 km/h ডিসটেন্সটোৱে আছে আৰু কিমান সময়ৰ কাৰণে কিমান এটা ক'ব লাগে যে সেই 250 কিলোমিটাৰ ডিসটেন্সটো কিমান সময় কভাৰ কৰিব তাৰ পৰা আমি ডিসটেন্স ইকুৱেল টু স্পিড ইনটু টাইম ফৰ্মুলাৰ সহায়ত আমি টাইমটো উলিয়াই দিলো আমাক কিমান লাগিলে 5 ঘন্টা সকলোৱে কোৱেশ্চনটো বুজি পালে চাগে আৰু আজি মই খুব বেসিক কোৱেশ্চন অসম পুলিচৰ কাৰণে অসম পুলিচ কনষ্টেবলৰ কাৰণে খুব বেসিক কোৱেশ্চন কেটামান ললো আশা কৰো আজি ক্লাছটো কৰি আপোনালোকে ভাল পালে বৰ্ডখন হৰু মই যিমানখিনি পাৰো বুজাবলৈ চেষ্টা কৰিছো আপোনালোকক আৰু নেক্সট কি ভিডিও লাগে আপোনালোকে মোক কমেন্টৰ সহায়ত জনাব গতিকে আজিলৈ ইমানেই ধন্যবাদ